যিটো তোমাৰ বাবে অৱহেলাৰ বস্তু সেয়া আনৰ বাবে খুবেই দৰকাৰী। খাদ্য হওক বা প্ৰেম, মানুহ দুয়োটাৰে বাবেই ভিক্ষাৰী। যিমানেই বেছি ভাল আৰু সৰল মনৰ মানুহ হয়, সিমানেই বেছি কষ্ট সহ্য কৰিবলগীয়া হয়। এইটোৱে জগতৰ নিয়ম। ব্যস্ততাৰ মাজত মানুহে যি হেৰুৱাই পেলায় সেয়া হ'ল সময়। ক্লান্ত হ'লে মানুহে যি হেৰুৱাই পেলায় সেয়া হ'ল শক্তি। আৰু স্বাৰ্থ পূৰণৰ বাবে মানুহে যি হেৰুৱাই পেলায় সেয়া হ'ল মনুষ্যত্ব। মানুহৰ দাম কেতিয়া বাঢ়ি যায় জানেনে? যেতিয়া তেওঁক যোগ্যতাতকৈ বেছি প্ৰাধান্য দিব আৰু বিচৰাৰ আগতেই যেতিয়া তেওঁৰ সকলো চাহিদা পূৰণ কৰিব। আপোনাৰ খাদ্য ঔষধ হিচাপে সময়মতে আৰু পৰিমাণমতে খাওক। নহ'লে আপুনি জীৱনৰ বাকী থকা দিনবোৰত ঔষধকে খাদ্য হিচাপে খাব লাগিব। ভুলৰ পৰা শিক্ষা লৈ নিজকে সলনি কৰা যায়, কিন্তু শিক্ষাত ভুল থাকিলে নিজকে সলনি কৰা কঠিন। নিজৰ পাৰিবাৰিক সমস্যা নিজেই সমাধান কৰক। তৃতীয় পক্ষই কেৱল জ্বলা জুইত ঘিউহে ঢালে। কন্যা সন্তানক সুন্দৰভাৱে ডাঙৰ কৰক। ল'ৰা নাই বুলি দুখ নকৰিব। দেখিব যে এই সন্তানেই আপোনাৰ জীৱনত এদিন ল'ৰাতকৈ দামী হৈ উঠিব। অতীতক লৈ সকলো সময়তে থাকিলে তোমাৰ এটা চকু কণা, আৰু যদি অতীতক পাহৰি যোৱা তেনেহ'লে তুমি অন্ধ। কেতিয়াও কাৰো বাবে অত্যাধিক মৰম চেনেহ আৰু চিন্তা দেখুৱাবলৈ নাযাব। কাৰণ মানুহৰ প্ৰবৃত্তি হ'ল যিটো কষ্ট বিহনে পায় তাক অৱহেলা কৰা। শ্ৰেষ্ঠ মানুহ সেইজনেই যাৰ অন্তৰ পৰিষ্কাৰ আৰু কথাত সত্যবাদী। আত্মীয় স্বজন হৈছে বিপৰীত দলৰ নেতাৰ দৰে। তুমি যিমানেই ভাল নোহোৱা কিয় তেওঁলোকে খুচৰি খুচৰি দোষ বিচাৰি উলিয়াবই। অভদ্ৰ, জটিল আৰু তৰ্কপ্ৰিয় মানুহৰ লগত যিমানেই কম মিলামিছা কৰিব, জীৱন সিমানেই শান্তিময় হ'ব। ল'ৰাই হওক বা ছোৱালীয়ে হওক, দুয়োৰে বাবেই জীৱনৰ সকলোতকৈ ডাঙৰ জুৱা খেল হ'ল বিয়া। জীৱনসংগী ভাল হ'লে জীৱনটো স্বৰ্গৰ দৰে হ'ব আৰু বেয়া হ'লে জীৱনটো নৰক হৈ যাব। ভাল মানুহৰো বেয়া চিন্তা আহে, কিন্তু তেওঁলোকে তাক বাঢ়িব দি নিজকে ধ্বংস নকৰে। বুজাবলৈ যেতিয়া একোৱেই বাকী নাথাকে, মানুহে তেতিয়া নীৰৱতাৰ আশ্ৰয় লয়। নিজকে সস্তীয়া বনাই কেতিয়াও মৰম ভালপোৱা পোৱা নাযায়। কেৱল অপমান, উপেক্ষা আৰু অৱহেলা পোৱা যায়। সুখৰহে হেৰাই যোৱাৰ ভয় থাকে, দুখ কেতিয়াও হেৰাই নাযায়। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই উক্তিবিলাক ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।